দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ধুবুৰী লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। একেদিনাই চাপৰৰ বিভিন্ন স্থানত পৃথক পৃথককৈ কংগ্ৰেছ পাৰ্টীৰ ৰকিবুল হুছেইন, AIUDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে নিৰ্বাচনী প্ৰচাৰ চলায়। নিশা চাপৰ বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি অগপৰ প্ৰাৰ্থী জাবেদ ইছলামে সমালোচনা কৰে বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক। যথেষ্ট উৎসাহ উদ্দীপনা ব্যাপক সঁহাৰি। যোৱাবাৰ ইলেকশ্যন খেলিছিলোঁ মই, যোৱা বছৰ আৰু এই বছৰ আকাশ আৰু পাতাল, অৰ্থাৎ ৰাইজ চৰকাৰমুখী হৈছে। ৰাইজ এইবাৰ উন্নয়নৰ পক্ষত আছে। তেওঁলোকে 15 বছৰ মিছা কথা আৰু মিছা প্ৰতিশ্ৰুতি দি ইমান দিন ভোট লৈ গৈছিল। এইবাৰ ধুবুৰীবাসী ৰাইজ বাস্তৱমুখী হৈছে। বাস্তৱিক চিন্তাৰে এইবাৰ নিজৰ বিবেচনাৰে ভোট দিব আৰু স্থানীয় প্ৰাৰ্থীকে এইবাৰ ভোট দিব। কাৰণ দুইজন ব্যক্তি, ৰকিবুল হুছেইন চাহাব তেখেত মন্ত্ৰী আছিল আৰু ইনচাৰ্জ মিনিষ্টাৰো আছিল আমাৰ। তেখেত আমাৰ ইয়াত এটা চিহ্নও ৰখা নাই, 15 বছৰ এটা ছবি নাই। তেখেত আমাৰ বিপদৰ সময়ত কেতিয়াও খাৰা হোৱা নাছিল, কোকৰাঝাৰৰ ঘটনাত খাৰা হোৱা নাছিল। তেখেত কোকৰাঝাৰৰ সেই অৱস্থা ৰাখি পেলাই তেখেত লণ্ডনত অলিম্পিক খেলা চাব যোৱা, আজি সকলোৱে জানে এই কাহিনীবিলাক। মেঘালয়ৰ 2 বছৰ ধাৰাবাহিকভাৱে আমাৰ মানুহক যেতিয়া হত্যা কৰিছিল, তেখেত এদিনো খবৰ নোলোৱা, তেখেত আমাৰ এই অঞ্চলত এটা চাকৰি নিদিয়া, কৰ্মসংস্থানৰ ব্যৱস্থা নকৰা, সমস্যাত কেতিয়াও নাহা, এইবোৰ কথা আজি ৰাইজে পাহৰি যোৱা নাই। আজমল ডাঙৰীয়া 15 বছৰে আমাক খালি মিছা কথা, মিছা প্ৰতিশ্ৰুতি দি পেলাই আমাৰ ভোটবিলাক লৈ গৈছিল, আৱেগ সৃষ্টি কৰিছিল, ব্লেকমেইলিং কৰিছিল, আৱেগিক ব্লেকমেইলিং। এইবাৰ এটাও নচলিব। অৰ্থাৎ এইবাৰ বাহিৰৰ যে 2জন মানুহ আছে তেওঁলোকক আমাৰ মানুহে বিশ্বাস নকৰিব, কাৰণ তেওঁলোকে 15 বছৰ 1 যুগৰো অধিক আমাক ঠকাইছে। এইবাৰ ধুবুৰীবাসী ৰাইজ স্থানীয় প্ৰাৰ্থী, অৰ্থাৎ স্থানীয় মানুহক ধুবুৰীৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব স্থানীয় প্ৰাৰ্থীৰ ওপৰতেই অৰ্পণ কৰিব। গতিকে মই আশাবাদী যে এইবাৰ ধুবুৰী ভাৰ্চেছ বাহিৰত 2জন হ'ব। ইলেকশ্যন এইবাৰ ধুবুৰী ভাৰ্চেছ বাহিৰত 2জন হ'ব। মই চালানী নকওঁ, বাহিৰত যি 2জন আছে কাৰণ তেওঁলোকে ইয়াত MP হয়, ইয়াত ইনচাৰ্জ মিনিষ্টাৰ হয়, বেলেগত কাম কৰে। গতিকে এইবাৰ ৰাইজ এইবাৰ সচেতন হৈছে। ৰাইজ ফাইনেল এইবাৰ যে আমাক সমৰ্থন কৰিব আৰু আমাৰ দায়িত্ব আমাৰ ওপৰতে ৰাখিব। আপোনাৰ লগত মূল প্ৰতিদ্বন্দ্বিতা কাৰ হ'ব? একচুৱেলি আমাৰ মিত্ৰজোঁটৰ কৰ্মীসকলে তৃণমূল পৰ্যায়ত ভাল কাম কৰি আছে। 1.5 মাহৰ পৰা বহুত ভাল কাম কৰি আছে। মই ফুল্লি ছেটিছফাইড। গতিকে ভাল কাম কৰাৰ কাৰণে, ৰাইজৰ ওচৰত যোৱাৰ কাৰণে ৰাইজেও ভাল পাইছে আৰু ৰাইজ অলৰেডি চৰকাৰমুখী হৈ আছিল, অৰ্থাৎ উন্নয়ন বিচাৰিছে ৰাইজে, বিকাশ বিচাৰিছে, শান্তি বিচাৰিছে। গতিকে ৰাইজ অলৰেডি চৰকাৰমুখী হৈ আছিল আৰু আমাৰ ৱাৰ্কাৰ্ছে ভালকৈ আহ্বান কৰিছে, তেওঁলোকক আপ্যায়ন কৰিছে। গতিকে ইতিমধ্যে প্ৰায় আমি 10 লাখ ক্ৰছ কৰিছোঁ। 10 লাখৰো অধিক আমাৰ ভোট ইতিমধ্যে আমি ভাবিছোঁ যে আমাৰ সমৰ্থনত আহিছে। ইয়াৰ পিছত 2 তাৰিখ আৰু 5 তাৰিখ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহিব আৰু মাননীয় মুখ্যমন্ত্ৰী অহাৰ পিছত আমাৰ যথেষ্ট টেম্পো আৰু বেছি ওপৰত উঠিব। আৰু মই ভাবোঁ যে এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ৰাইজেও যেনেধৰণে আঁকোৱালি ল'ব আৰু মাননীয় মুখ্যমন্ত্ৰী আমাৰ ৰাইজকো আঁকোৱালি ল'ব। UDF কি কংগ্ৰেছ এতিয়া ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে, যোৱাকালিৰ পৰা অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, ৰকিবুল হুছেইনে এইবিলাক এলায়েন্স পাৰ্টি থাকিলে, প্ৰিয়ংকা গান্ধী আহিব, প্ৰিয়ংকা গান্ধী অহাত কিবা প্ৰভাৱ পৰিব নেকি? এলায়েন্স পাৰ্টি থাকিলে বিভিন্নজনে আহে, আমাৰো আহিব বা আহিও আছে। কিন্তু প্ৰিয়ংকা গান্ধী সম্পৰ্কে যদি মই ক'ব যাওঁ, জীৱনতো নহয় এজন মানুহ ইয়াত আহি আছে, তাৰ মানে বুজি পাইছেনে? এইবাৰ আমি 400ৰো অধিক, আমাৰ NDA চৰকাৰ 400ৰো অধিক চিট লৈ আমি চৰকাৰ গঠন কৰিম। আকৌ তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আসনত বহিব, অধিষ্ঠিত হ'ব। অৰ্থাৎ প্ৰিয়ংকা গান্ধী হওক, ৰাহুল গান্ধী হওক, ভাৰতবৰ্ষৰ কোনো জেগাতে ভালকৈ স্থান পোৱা নাই, সঁহাৰি পোৱা নাই। যাৰ ফলত এতিয়া নৰ্থ ইষ্টত আহিছে, এতিয়া যাৰ ফলত নামনি অসমত আহিছে, আমি কেতিয়াও দেখা পোৱা নাই। কিন্তু নামনি অসমৰ মানুহো, আমাৰ ধুবুৰীবাসী মানুহো এইবাৰ একদম সবলভাৱে, সঠিকভাৱে এইবাৰ ভোট প্ৰদান কৰিব। এই 15 দিনত কাৰো কথাত ভুল নাযায়। জাবেদ ইছলাম বনাম ৰকিবুল হুছেইন হ'ব নে বদৰুদ্দিন আজমল?
জাভেদ ইছলামৰ লগত কোনো কণ্টেষ্ট ইনশাআল্লাহ নাথাকিব মই ভাবোঁ যে ইহঁতৰ মাজত কণ্টেষ্ট হ'ব একদম তলৰ লেভেলত গৈ পেলাই আমি ওপৰত উঠিম কাৰণ ধুবুৰীবাসী ৰাইজে মোৰ লগত থাকিবতো আমি জিকিমেই ইনশাআল্লাহ থেংক ইউ মোক যদি কোনোবাই হিচাপত ধৰা নাই তেনেহ'লে ধুবুৰীবাসীক ধৰা নাই চাপৰৰ পৰা সুৰজ জামান ইছলামৰ ৰিপৰ্ট টিভি নিউজ